নমস্কাৰ সকলোকে শুভ মহালয়াৰ শুভেচ্ছা জ্ঞাপন কৰি ষ্টুডিঅ'ত মই সুৰভি আজি শুভ মহালয়া ধৰাৰ বুকুলৈ আগমন দেৱী মা দুৰ্গাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো 24 লাইভৰ তৰফৰ পৰা আজি শুভ মহালয়া আৰু আজি ধৰাৰ বুকুলৈ আগমন দেৱী মা দুৰ্গাৰ আজি শুভ মহালয়া শাৰদীয় দুৰ্গোৎসৱ এতিয়া পদলি মুখত আৰু আজি ধৰাৰ বুকুলৈ নামিল দেৱী দুৰ্গা ইতিমধ্যে ৰাজ্যত আজি দেখিবলৈ পোৱা গৈছে মহালয়াৰ বাবে সকলোৱে ৰাতিপুৱাই উঠি তেওঁলোকে এনেদৰে এতিয়া পূজা অৰ্চনা কৰিছে শাৰদীয় দুৰ্গোৎসৱ এতিয়া পদলি মুখত আৰু আজি ধৰাৰ বুকুলৈ নামিল দেৱী দুৰ্গা অশুভ শক্তিক বিনাশিবলৈ মৰ্তলৈ নামিল শক্তিৰূপিণী মা দুৰ্গা মহালয়া অৰ্থাৎ পিতৃপক্ষৰ অন্ত দেৱীৰ পক্ষৰ সূচনা মহালয়াৰ পুৱা চণ্ডীপাঠৰ জৰিয়তে দেৱী দুৰ্গাৰ আমন্ত্ৰণ জনোৱা হয় এই চণ্ডীত দেৱী দুৰ্গাৰ সৃষ্টি আৰু দেৱীৰ মহিমাৰ বৰ্ণনা আছে এই মহালয়া শৰৎকালীন দুৰ্গা পূজাৰ এক গুৰুত্বপূৰ্ণ অংগ মহালয়াৰ এই পবিত্ৰ দিনটোত দেৱী মাক পূজা আৰাধনা আৰু মিনতিৰে ভক্তি অৰ্ঘ্য প্ৰদান কৰিবলৈ পুৱতি নিশাৰে পৰা ৰাজ্যত প্ৰবল উৎসাহ দেখিবলৈ পোৱা যায় প্ৰচলিত বিশ্বাসত আজিৰে পৰাহে শনিকৰে বেদিত প্ৰতিষ্ঠা কৰিবলগীয়া দেৱী মাৰ মূৰ্তি প্ৰতিমূৰ্তিৰ চকু অংকন কৰে আৰু জ্যোতিষীয়ে জনোৱা অনুসৰি এইবাৰ মা দুৰ্গা দেৱীৰ আগমন হৈছে দুলাত আৰু গমন হৈছে ঘোঁৰাত আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো আজিৰে পৰা মহালয়া যেহেতু আৰু আজি মহালয়া আজি শুভ মহালয়া ইতিমধ্যে পুৱাৰে পৰা সকলো ৰাজপথতে ভিৰ পৰিলক্ষিত হৈছে কিয়নো মাক আদৰিবলৈ এতিয়া সকলোৱে সাজু হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু মন্দিৰসমূহত পূজা অৰ্চনা কৰা হৈছে আজি পুৱাৰে পৰা মাক আদৰিবলৈ সাজু হৈছে এতিয়া সমগ্ৰ দেশবাসী আৰু আজি মাৰ শুভ মহালয়া আৰু শুভ মহালয়া অশুভ শক্তি বিনাশ কৰিবলৈ ধৰালৈ নামিল আজি দেৱী দুৰ্গা শুভ মহালয়া সকলোকে আজি শুভ মহালয়াৰ শুভেচ্ছা যেটো দিয়া হৈছে 24 লাইভৰ তৰফৰ পৰা আৰু মহালয়াৰ আছে শুভ অশুভ কাৰক আছে ত্ৰিনয়নী দুৰ্গাৰ মহত্ব বহু মহত্ব আছে মহালয়াৰ দিনটোৰ কিছু জানিব লগা কথা আছে আজি যেহেতু মহালয়া আৰু শাৰদীয় দুৰ্গোৎসৱৰ আৰম্ভ হোৱা এই মহালয়া পশ্চিম বংগ অসম আৰু ত্ৰিপুৰাকে ধৰি দেশৰ বিভিন্ন স্থানত পালন কৰা হয় হিন্দু পৌৰাণিক কাহিনী অনুসৰি বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰে ৰাক্ষস মহিষাসুৰক পৰাস্ত কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল আৰু দুৰ্গা পূজাৰ আৰম্ভণিতে উদযাপন কৰা হয় এই মহালয়া আৰু হিন্দু পৌৰাণিক কাহিনী অনুসৰি এই দিনটোতে দেৱী দুৰ্গাৰ পৃথিৱীলৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয় এই দিনটোত ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰে দেৱী দুৰ্গাক নেত্ৰ প্ৰদান কৰিছিলে সেয়ে এই মহালয়াৰ দিনটোতে দেৱী দুৰ্গাৰ প্ৰতিমাত অন্তিম পৰাশ হিচাপে নেত্ৰ অংকন কৰা হয় পৃথিৱীলৈ দেৱী দুৰ্গাৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয় দেৱী দুৰ্গাৰ প্ৰতিমাত আজি শনিকৰে তিনি নেত্ৰ অংকন কৰে তিনি নেত্ৰৰ বাবে দেৱী দুৰ্গাক ত্ৰিনয়নী দুৰ্গা বুলিও কোৱা হয় এই তিনিটা চকুৰে আছে তিনি বিভিন্ন মহত্ব দেৱী দুৰ্গাৰ বাও চকুৱে আকাংক্ষা বা চন্দ্ৰক প্ৰতিনিধি কৰে লগতে সু চকুৱে কাৰ্য বা সূৰ্যৰ প্ৰতীকক প্ৰতিনিধিত্ব কৰে আৰু তৃতীয় চকুৱে জুই আৰু জ্ঞানক প্ৰতিনিধিত্ব কৰে এই চকু শিশুৱাই যেটো দিয়া হৈছে আৰু তৃতীয় চকু বা চেতনাৰ চকু বুলিও উল্লেখ কৰা হৈছে মান্যতা অনুসৰি এই মহালয়াৰ দিনটোতে মা দুৰ্গাই কৈলাশৰ পৰা মাতৃ গৃহলৈ বুলি আহে দুৰ্গা পূজাৰ এটা সপ্তাহ পূৰ্বে এই মহালয়া উদযাপন কৰা হয় মহালয়াৰো আছে শুভ আৰু অশুভ কাৰক মহালয়াৰ দিনটোৰ পৰা মাতৃৰ পক্ষ আৰম্ভ হয় সকলো অশুভ শক্তি ধ্বংস হয় সেয়ে মহালয়া শুভ বুলি গণ্য কৰা হয় দুৰ্গা পূজাই আনন্দ আশা আকাংক্ষা লগতে বহু যেটো আকাংক্ষা লৈ আহে কঢ়িয়াই আনে আৰু ইয়াৰ উপৰিও পূৰ্বপুৰুষসকলক হিন্দু ধৰ্মৰ যিকোনো শুভ কামত স্মৰণ কৰা হয় আন এক দৃষ্টিভংগীৰে মহালয়াৰ দিনা পিতৃসকলক
তৰ্পণ আগবঢ়োৱাৰ পৰম্পৰা আছে, অৰ্থাৎ পানী দিয়ে পূৰ্বপুৰুষসকলক স্মৰণ কৰাৰ দিন বাবেই বহুতে ভাবে যে এইটো প্ৰকৃততে মহালয়াৰ শোকৰ দিন। কিন্তু এই ধাৰণা সীমিত। সকলোৱে মহালয়াক শুভ জ্ঞান কৰিয়েই যেটো উৎসৱৰ মাদকতাত বিলীন হয় আৰু উৎসৱৰ আৰম্ভণি হিচাপেই ইয়াক মানি চলা হয়। সেয়ে দেৱী দুৰ্গাই ধৰালৈ নামি অহাৰ লগে লগে পৃথিৱীৰ আপত্তি বা যিসকল অপশক্তি আছে সেই অপশক্তি বিনাশ ঘটি ভাল শক্তি উঠাৰ লগতে বিভিন্নজনে বিভিন্ন আকাংক্ষাৰ পূৰণ কৰাৰ কামনা কৰে। আৰু 24 লাইভৰ তৰফৰ পৰা সকলো দৰ্শকে আজি শুভ মহালয়াৰ শুভেচ্ছা জ্ঞাপন কৰিছে। মা দুৰ্গাৰ আজি ধৰাধামত পদাৰ্পণ কৰিছে। তো আমাৰ কাউলী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ ৭৫তম বৰ্ষ বা মহাৰাজৰ জয়ন্তী, সেই উপলক্ষে আমি বিশাল আয়োজন কৰিছোঁ। আজি আপোনালোকে দেখিছে লোকাৰণ্য হৈ পৰিছে। গোটেইফালে মানে শৰতৰ আগমনৰ লগে লগে মানুহৰ মন উৎফুল্লিত হৈ পৰিছে। আজি আমি মা দুৰ্গাক স্তুতিৰে ধৰাধামত আদৰণি জনাইছোঁ, যাতে মা দুৰ্গাৰ আমাক সকলোকে আশীৰ্বাদ কৰে, যাতে এই অনুষ্ঠানটো আমি সুকলমে পাৰ কৰিব পাৰোঁ। তাৰ কাৰণে মা দুৰ্গাৰ ওচৰত আমি প্ৰণিপাত জনাইছোঁ। ইয়াত চণ্ডীপাঠ কৰা হৈছে। চণ্ডীপাঠ হোৱাৰ লগে লগে ইয়াত এটা আমি মেছেজ দিব বিচাৰিছোঁ, যাতে আমি সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ওলাই আহক। আমি সকলোৱে মিলি যাতে এই অনুষ্ঠানটোক মানে আৰু সৰ্বাংগ সুন্দৰ কৰিব পাৰোঁ তাৰ কামনা কৰিছোঁ। আজি আমাৰ কাউলী সাৰ্বজনীন ৭৫তম বৰ্ষৰ মহাৰাজৰ জয়ন্তী উপলক্ষে আজি আমি মহালয়াৰ কাৰণে ৰাতিপুৱা আমি প্ৰভাত ফেৰী আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমি ৪০টা গাঁও পৰিভ্ৰমণ কৰিম। ৰেলী হ'ব আমাৰ। ইয়াতে ই ৰিক্সা সন্থা আছে, চণ্ডীপাঠ হৈছে, পুৰোহিতে চণ্ডীপাঠ কৰিব। সমগ্ৰ কাউলী অঞ্চলত আমি গোটেইখিনি আমি আজি প্ৰভাত ফেৰীৰে আমি যাত্ৰা কৰিম। আজি এই পবিত্ৰ মহালয়ৰ দিনত চবে ওলাই আহিব লাগে। ৰাতিপুৱা ভাগত প্ৰভাত ফেৰী সকলো অঞ্চলত আমি ফুৰিব লাগে। তো আজিৰ দিনটোত যদি ওলাই আহে সকলোৱে, আজিৰ কাৰণে ভাল। দেৱী দুৰ্গা নৱৰাত্ৰি আজিৰ পৰাই আৰম্ভ হ'ল। তো আজিৰ পৰা আমাৰ আনুষ্ঠানিকভাৱে ডেইলি আমাৰ কাৰ্যসূচী চলি থাকিব।